মই বৰ্তমান উপস্থিত হৈছোঁ গড়চক পামহি বুলি কোৱা এটুকুৰা ঠাইত। আৰু এই আগত যে দেখিবলৈ পাইছে মন্দিৰটো, এইটো হৈছে গণেশ মন্দিৰ। আৰু এই মন্দিৰটোত দৰ্শন কৰাৰ পিছতে ভীমশংকৰ মন্দিৰলৈকে প্ৰৱেশ কৰিব। মই এতিয়া গণেশ মন্দিৰত দৰ্শন কৰিহেঁতে আৰম্ভ কৰিছোঁ ভীমশংকৰ মন্দিৰলৈকে, মানে আমাৰ শিৱশংকৰ বাবাৰ ওচৰলৈকে। বহু মানুহ, বৰ্তমান লাইন আৰম্ভহে হৈছে আৰু বহুত বাকী। আৰু যিবোৰ লাইনত দেখিবলৈ পাইছা সেইসকল হৈছে মোতকৈ আগত, আৰু মোৰ পাছৰবোৰ দেখিবলৈ পাব কিছু সময় পিছত যেতিয়া মই উভতি আহিম। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ বনাব লাগিলে নাই বুলি ক'লে কমচে কম 4-5 ঘণ্টা লাগিব। সেয়েহে মই শ্বৰ্ট কাটিং কৰি ভিডিঅ'টো বনাইছোঁ। বৰ্তমান এইবোৰ যি লাইন দেখা পাই আছা, এইসকল সকলো ভক্তবিন্দুসকলে শংকৰ বাবাক দৰ্শন কৰিবলৈ আহিছে। এতিয়া আহি আমি ভীমশংকৰৰ সম্পূৰ্ণ গেটখন পাইছোঁ। ইয়াৰ পৰা পুনৰ লাইন আৰম্ভ। আৰু এইবোৰ যে মানুহ আহি আছে বৰ্তমান শিৱশংকৰ ভীমশংকৰক দৰ্শন কৰি আহিলে, আমি বৰ্তমান লাইনত আছোঁহে, পাবলৈ বহুত বাকী। বৰ্তমান মই ডাইৰেক্ট মন্দিৰলৈকে গৈ পোৱা নাই। বহু দূৰৰ পৰা এই তলত মন্দিৰটো আছে, মই বহু দূৰৰ পৰা জুম কৰি ভিডিঅ'টো বনাইছোঁ। কাৰণ কিয় মোৰ আৰু পাবলৈকে কমচে কম 2.5 ঘণ্টা সময় আছে। 2.5 ঘণ্টাৰ আগত নাপাম, কাৰণ মোৰ আগত কিমান মানুহ আছে। কুঞ্জলকাই গুৱাহাটীত যোৱাৰ দৰে কথা, ইমান লাহে লাহে খোজ দিব লগা হয়, কাৰণ সকলোৱে ভক্তবিন্দু। আৰু ইয়াৰ পৰা আৰম্ভ হৈ জিলাপি পাক, ঘূৰি ঘূৰি আহিব লাগিব থিতাতে 2 খোজ মাৰিব লগা হ'লে আধা ঘণ্টা সময় পাৰ হৈ যাব। খুব ভাল লাগিছে আজি গৈ হেঁতে। নারায়ণ ওহে নারায়ণ নারায়ণ ওহে তোমার মহিমা প্রভু অতি চমৎকার। ইয়াৰটো বৰ্তমান মাজৰ সময়। চাওকচোন, চাওক মহাদেৱ বাবাৰ কাৰণে কিমান পাৰ্বতীসকল পাগল। চাওকচোন, মহাদেৱে ইমান পাৰ্বতীসকলক পাগল কৰি পেলাইছিল। ओम जय शिव ओंकारा प्रभु हरि शिव ओंकारा ब्रह्मा विष्णु सदा शिव ब्रह्मा विष्णु सदा शिव हरि धारा ओम जय शिव ओंकारा হাজাৰ হাজাৰ মানুহ। সেয়েহে সকলো শিৱভক্ত সকলোকে কওঁ, এবাৰ গড়চক পামহিত আহি চাবা, কিমান ভাল লাগে। সঁচাই নিজকে বুজাই ক'ব নোৱাৰে। সঁচাকৈ অন্তৰখন বহুত ভাল লাগে, হৃদয়খন ভাল লাগে। এবাৰ আহি চাবা, কাৰণ কিয় কষ্টটো অলপ হ'বই। ভগৱানক দৰ্শন কৰিবলৈ হ'লে অলপ সময় লাগিব, অলপ কষ্ট লাগিব। আৰু আহি মই এইখিনি ঠাই পালোঁ। বৰ্তমান যিসকলে আমাতকৈ আগত গৈছিল তেওঁসকলে দৰ্শন কৰি আছে। মোৰ আৰু কমচে কম 15-20 মিনিট সময় লাগিব মেইন জেগাত শিৱলিংগ মানে বাবাৰ তাতে অকণমান দুধ আৰু পানী চলাৰ বাবে। মই এতিয়া ভীমশংকৰ বাবাক সম্পূৰ্ণ দৰ্শন কৰিলোঁ। এতিয়া মই ভীমশংকৰ বাবাক দৰ্শন কৰি যাবলৈ ওলাইছোঁ। বৰ্তমান এইটো খটখটিৰে উঠি যাব লাগিব। যিসকলৰ দৰ্শন হৈ গৈছে তেখেতলোকে এইটো ৰাস্তাৰে যাব লাগিব। চাই থাকক। মোৰ পিছৰ নাই বুলি ক'লে 150-200 মান মানুহৰ পিছৰ পৰা মই লাইনবোৰ দেখাব ওলাইছোঁ। 150-200 মানটো মোৰ পিছৰ তাতে থাকি গ'ল।
এতিয়া সিহঁতসকলক মই দেখাবলৈ বহুত সময় লাগিব, সেয়েহে 150-200জনক মই নিদিখাই হেঁতে আকৌ মই তাৰমানে কি দেখাবলৈ ওলাইছোঁ, যিখন ভীমশংকৰ গেটৰ পৰা ভিতৰত সোমাইছে সিসকলতো গৈছে, আৰু যিসকল ভীমশংকৰৰ মেইন গেটখনৰ বাহিৰত আছে দৰ্শন কৰাৰ বাবে চাই থাকক। মই সম্পূৰ্ণ ভিডিঅ'টো মই দেখাম, এতিয়া চাই থাকক মোৰ পিছত কিমান মানুহ আছিল আৰু দৰ্শন কৰিবলৈ। 150-200জনটো বাদ দিয়া থাকি গ'ল, চাওক এই লাইনবোৰ চাই থাকক। ভীমশংকৰ শিৱশংকৰৰ বাবে কিমান মানুহ পাগল দৰ্শন কৰাৰ বাবে, মাত্ৰ এটা সেৱাৰ বাবে। আৰু সেইকাৰণে কওঁ, এবাৰ আহি যাবা গড়চক পামহি বুলি কয় এই টুকুৰাৰ ঠাইত আহি যাবা, আহি সুন্দৰকৈ দৰ্শন কৰি যাবা। বহুত ভাল পৰিৱেশ, চাওক শৃংখলবদ্ধতাভাৱে ধুনীয়াকৈ বাচাই ৰাখি সকলো ভক্তবিন্দুসকলে ধুনীয়াকৈ দৰ্শন কৰিবলৈ গৈছে। এতিয়া মই ঘূৰি অহাৰ পিছত এইবোৰ চাই থকা কিমান মানুহ আছে। এইবোৰ মানুহ গৈ পোৱাতে কমচে কম 4-5টা বাজি যাব, আৰু কিছুমান মানুহৰ আজি কমচে কম ৰাতি 12টা-1টা বজালৈকে দৰ্শন থাকিব। কাৰণ কিয়, কিমান মানুহ 1-2খোজকৈ কিমান আগবাঢ়িব। বহু মানুহ এৰি থৈ আহিছোঁ আগত, এতিয়াতো এইবিলাক পিছৰ মানুহ। এইবিলাকতো গণেশ মন্দিৰটো যদি মই দেখাইছিলোঁ তাৰ পৰা বৰ্তমান লাইন হৈ আছে। গণেশ মন্দিৰ নোপোৱাৰ পৰাই এইবাৰ লাইন হৈছে। যোৱা বছৰ মই আহিছিলোঁ, প্ৰথম সোমবাৰটোত আহিছিলোঁ, সেইবাবে অলপ কম দেখা পাইছিলোঁ। আজিতো আৰু শাওণ মাহৰ 3য়টো সোমবাৰ, কিমান মানুহ হ'ব চাওক। লাইনবোৰ দূৰৰ পৰা চাই থাকক, কিমান ভাল লাগিছে। হয়তো কিছুমানে ভাবিব পাৰে হয়তো বা বেলেগৰ পৰা ভিডিঅ'টো বনাইছোঁ বুলি, সেইকাৰণে চাবুটটো দিয়াৰ কাৰণে, প্ৰমাণটো দিয়াৰ কাৰণে তাৰমানে মই আহিছোঁ আৰু মন্দিৰত আহিছোঁ বুলি হেঁতে জনাইছোঁ। খুব ভাল লাগিল আজি দৰ্শন কৰি হেঁতে, খুবেই মনটো ভাল লাগিছে। ॐ जय शिव ओंकारा प्रभु हरि शिव ओंकारा ब्रह्मा विष्णु सदा शिव ब्रह्मा विष्णु सदा शिव अर्धांगी धारा ॐ जय शिव ओंकारा एकानन चतुरानन पंचानन राजे हंसानन करुणासन वृषवाहन साजे दो भुज चारु चतुर्भुज दशभुज ते सोहे। বৰ্তমান মেইন মাজত ভাবি চাওক, এইটো যে মন্দিৰটো আছে, এই মন্দিৰটো হৈছে মেইন মাজৰ মন্দিৰ। এইটো এটা মন্দিৰ হয়, ইয়াতো কিছুমানে দৰ্শন কৰে, মই দূৰৰ পৰাই কৰিলোঁ। এইটো হৈছে মাজৰ, ইয়াৰ পৰা আগত যিমান আছে পাছত আৰু সিমানেই আছে। বাছ বম ভলে শিৱশংকৰ ভোলানাথ বাবা। আহি যাব সকলোৱে এবাৰ দৰ্শন কৰিবা, খুবেই ভাল লাগিব। মনোৰঞ্জন পৰিস্থিতি চাওক, চাই লওক শিৱশংকৰ বাবাৰ বাবে। চাওক বৰ্তমান মাজৰ মুহূৰ্তত মইতো দৰ্শন কৰি আহিলোঁ। সঁচাই ইহঁতসকলে যাই পাবলৈ হ'লে, সেই মেইন মন্দিৰলৈ দৰ্শন কৰিবলৈ হ'লে নাই বুলি ক'লেও কমচে কম সন্ধিয়া 6:30 বা 7টা বাজিব। তথাপিতো হাৰ মানি যোৱা নাই, কাৰণ কিয়, শিৱশংকৰ বাবাই সকলোকে শক্তি দিছে তেখেতৰ ওচৰত যাই এটা সেৱা লোৱাৰ বাবে। নারায়ণ ও হে নারায়ণ নারায়ণ ও হে নারায়ণ
প্ৰথম যে মই গণেশ মন্দিৰটো দেখাইছিলোঁ, বৰ্তমান মই দৰ্শন কৰি আহি পুনৰ গণেশ মন্দিৰটো পালোঁ। এই বৰ্তমান গণেশ মন্দিৰটোত আমি দৰ্শন কৰি গৈছিলোঁ। চাওকচোন চাওক, আপোনালোকে বিশ্বাস নকৰিব পাৰে, এবাৰ চাই লওক ভিডিঅ'টো, চাই সিহঁতে বিশ্বাস কৰক এতিয়া গণেশ মন্দিৰটো আহিছোঁ। কিছু আগত গৈ সিহঁতে খিচাৰীৰ ব্যৱস্থা কৰিছে, অলপ আগত গৈ সিহঁতে আমি খিচাৰী খাম, খিচাৰী খাই সিহঁতে আৰম্ভ কৰিম আমি পুনৰ নিজৰ গৃহলৈকে। সেয়েহে চাওকচোন ধৰ্মপ্ৰাণ শিৱভক্তসকল, আৰু কিমান মানুহ আছে গণেশ মন্দিৰৰ পিছত, কিমান মানুহে আৰু দৰ্শন কৰাৰ কাৰণে হেঁপাহেৰে আগ্ৰহ কৰি আছে। আৰু বৰ্তমান যে মোৰ কেমেৰাৰ সন্মুখত যে ভিডিঅ'টোৰ সন্মুখত যে এইবোৰ যে দৰ্শনৰ বাবে গৈ আছে, নাই বুলি ক'লে এখেতসকলৰ কমচে কম ৰাতি 9টা বা 10টা বাজি যাব। তথাপিতো হাৰ মানি যোৱা নাই, জানে যে বহু সময় লাগিব, আৰু কিছুমানে নতুনকৈ আহিছে ভাবিছে যে অলপ কিছু আগত গ'লে পাম, আচলতে নহয়। কাৰণ কিয়, বহু সময় লাগিব, বহু সময় লাগিব।